ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ জেনেৰেল সায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ যেটো কোৱেশ্চন পেপাৰ আছে কামৰূপ ৰুৰেল জিলাৰ কোৱেশ্চন পেপাৰ হয় এটো আজি হৈ যোৱা এক্সাম এই এক্সামত তোমাৰ কি এমসিকিউ আহিছে এই এমসিকিউ কেইটা আমি 100% কনসেপ্টৰ সৈতে আলোচনা কৰিম ইয়াৰ আগতে তোমাৰ কামৰূপ ৰুৰেল জিলাৰ যেটো তোমাৰ ইংলিশৰ কোৱেশ্চন পেপাৰ আছে হেতু সলভ কৰা হৈছে তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়াহলে ভিডিওটো চাই লোৱা আৰু উদালগুৰি জিলাত সায়েন্স আৰু ম্যাথছৰ কোৱেশ্চন পেপাৰ সলভ কৰি দিয়া হৈছে তোমালোকে চাই লোৱা তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় এতে চোৱা ইয়াতে যিকেটা এমসিকিউ আহিছে বহুতে ইজি এমসিকিউ আহিছে আৰু এইবোৰ এমসিকিউ মই তোমালোকক যিবোৰ চেপ্টাৰ ৱাইজ এমসিকিউ শিকাইছো তাৰে পৰা 100% কমন পৰিছে তো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা বহুতে ইম্পৰ্টেন্ট হয় লগতে লং কোৱেশ্চনো কমন পৰিছে মই যিবোৰ দিছিলো তোমালোকক ইম্পৰ্টেন্ট বুলি গোটেইকেইটা কমন আহিছে ইয়াৰে এক নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে the following reactions is an example of এতে জিংক অক্সাইড আৰু কাৰ্বন আছে জিংক আৰু কাৰ্বন মনোক্সাইড আছে এতে চোৱা এটো তোমাৰ জিংক অক্সাইড আছিল জিংক অক্সাইডৰ পৰা এতে জিংক আহিছে অৰ্থাৎ এটো তোমাৰ কি কৰিছে অক্সিজেন ইয়াৰ পৰা ৰিলিজ কৰিছে হয়নে তো অক্সিজেন ৰিলিজ কৰিলে তাক আমি কি বুলি কও এটো ৰিডিউস বুলি কও অৰ্থাৎ বিজাৰিত হৈছে আৰু ইয়াতে তোমাৰ কাৰ্বন আছিল কাৰ্বনৰ পৰা ইয়াতে কাৰ্বন মনোক্সাইড হৈছে অৰ্থাৎ তোমাৰ ইয়াতে কি হৈছে অক্সিজেন এড হৈছে তো অক্সিজেন এড হোৱাক আমি কি বুলি কও অক্সিডেশন বুলি কও তো ইয়াতে কি হৈ আছে সো ৰিডাকশন আৰু অক্সিডেশন দুটা একেলগে হৈ আছে গতিকে ৰিডাকশন আৰু অক্সিডেশন একেলগে হলে হেতুক আমি কি বুলি কও ৰেডক্স ৰিঅ্যাকশন বুলি কও তো এটো এটা ৰেডক্স ৰিঅ্যাকশন হয় এটো 3 নম্বৰ আকৌ চোৱা এতে তোমাৰ জিংক অক্সাইড আছিল ইফালে তোমাৰ অক্সিজেন কাৰ্বনৰ লগত অক্সিজেন যোগ হৈ কাৰ্বন মনোক্সাইড উৎপন্ন কৰিছে আৰু ইয়াতে তোমাৰ জিংক ডিসপ্লেস হৈছে অৰ্থাৎ এটো এটা কি হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশনও হয় অৰ্থাৎ তোমাৰ এটো কি হ'ব 1 and 3 কারেক্ট হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটো which of the following are exothermic processes তলৰ কোনবোৰ তাপবৰ্জী প্ৰক্ৰিয়া এতে দিছে তোমাৰ reaction of water with quicklime dilution of acid evaporation of water sublimation of camphor তো ইয়াতে চোৱা তাপবৰ্জী বিক্ৰিয়া কোনবোৰক কোৱা হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ লং ফৰ্মত আহিব পাৰে তাপবৰ্জী বিক্ৰিয়া হিবোৰক কোৱা হয় যিবোৰক তোমাৰ কি হয় তাপ উৎপন্ন হয় হয়নে তাপ উৎপন্ন হোৱা বিক্ৰিয়াবোৰক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় তো ইয়াতে চোৱা এক নম্বৰ যেটো ৰিঅ্যাকশন দিছে এটো কৈছে তোমাৰ এটো ৰিঅ্যাকশন অফ ওয়াটার উইথ কুইকলাইম এটো কুইকলাইম মানে হৈছে ক্যালসিয়াম অক্সাইড যেতিয়া তোমাৰ ওয়াটাৰৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া কি উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড লগতে তোমাৰ হিট উৎপন্ন হয় গতিকে এটো এটা কি হয় তাপবৰ্জী বিক্ৰিয়া হয় আৰু এটো ডাইলুশন অফ এন এসিড এসিডৰ লঘুকৰণ যেটো বিক্ৰিয়া সেই বিক্ৰিয়াটো এটা কি হয় তাপবৰ্জী বিক্ৰিয়া হয় প্ৰচুৰ পৰিমাণে তোমাৰ কি হয় তাপ উৎপন্ন হয় এটো বিক্ৰিয়াত গতিকে 1 আৰু 2 কারেক্ট হ'ব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু ইভাপোরেশন পানীৰ বাষ্পীভৱনটো তাপ শোষণ কৰে কোৰবোৰ ঊৰ্ধ্বগমনটো তাপ শোষণ কৰে অৰ্থাৎ এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা the color of pH strip turned red when it was dipped in a sample the sample could be এটা কি কৈছে চোৱা এটা নমুনাত তোমাৰ pH কাগজৰ টুকুৰা এটা দিয়াত ৰঙা হৈ পৰিল তুমি চোৱা যেটো তোমাৰ লোকৰ যেটো pH পেপাৰ আছে সেই pH পেপাৰটো তুমি যদি ভালদৰে লক্ষ্য কৰা তোমাৰ এইফালে এটো 7 আছে আৰু তোমাৰ এইফালে তোমাৰ লাহে লাহে কি হৈ গৈছে এটো ডিপ ৰেড হৈছে হয়নে আৰু এইফালে তোমাৰ কি হৈছে এইফালে ব্লু হৈছে তো ইয়াতে চোৱা ৰেড কেতিয়া হয় যেতিয়া তোমাৰ 7 তকৈ কম হয় আৰু তোমাৰ ব্লু কেতিয়া হ'ব যেতিয়া তোমাৰ 7 তকৈ তোমাৰ বেছি হ'ব অৰ্থাৎ 7 তকৈ কম হলে তোমাৰ এখিনি কি হ'ব এসিড হ'ব আৰু যদি 7 তকৈ বেছি হয় এখিনি তোমাৰ কি হ'ব বেস হ'ব অৰ্থাৎ ক্ষাৰক হ'ব 7 তকৈ কম হলে এসিড আৰু 7 তকৈ বেছি হলে ক্ষাৰক তো যেহেতু ইয়াতে তোমাৰ কি হৈছে ৰঙা হৈছে ৰঙা হৈছে মানে কি হ'ব লাগিব হেতু এসিড হ'ব লাগিব ঠিক আছে এতে অপশন কেইটা চোৱা অপশন কেইটা কি কৈছে এটো চোৱা ইয়াতে সোডিয়াম হাইড্ৰক্সাইডৰ কথা কৈছে ডাইলুট সোডিয়াম সলিউশন হাইড্ৰক্সাইড সলিউশন এটো এটা বেস হয় এটো ক্ষাৰক হয় গতিকে এটো নহয় এটো ট্যাপ ওয়াটার মানে পানী আমি সকলে জানো পানীৰ pH ৰ ভ্যালু হৈছে 7.4 আৰু যেটো ব্লাডৰ লগত একে হয়
পানীৰ পিএইচৰ ভেলু 7.4 লগতে বিশুদ্ধ তেজৰ যিটো পিএইচৰ ভেলু সেইটো 7.4 হয় সেইটো অলপ ক্ষাৰকীয় প্ৰকৃতিৰ হয় 7তকৈ যিটো বেছি আছে এই দুটা পইণ্ট মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ ডাইলুট হাইড্ৰক্লোৰিক সলিউশন গতিকে এইটো তোমাৰ কি হয় এসিড হয় গতিকে আমাৰ কারেক্ট অপশন কি হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব আৰু সোডিয়াম হাইড্ৰোজেন কার্বনেট যেটো আছে এটো তোমাৰ কি হয় এটো তোমাৰ মৃদু ক্ষারক হয় মৃদু ক্ষারক তো ইয়াৰ আমাৰ সি নম্বৰ অপশন কারেক্ট অপশন ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে match the chemical substances given in column A with their appropriate applications in column B এতে কলম A তোমাৰ কিছুমান যৌগৰ নাম দিয়া আছে আৰু সেইবোৰৰ ব্যৱহাৰৰ লগত তুমি এটো কি কৰিব লাগে মিলাব লাগে ঠিক আছে সো প্ৰথমতে দিছে তোমাৰ কি ব্লিচিং পাউডাৰ তো ইয়াতে যেটো ব্লিচিং পাউডাৰ আছে ব্লিচিং পাউডাৰটো তোমাৰ কিহৰ কাৰণে ইউজ কৰা হয় এটো তোমাৰ ডিকালাৰাইজেশনৰ কাৰণে ইউজ কৰা হয় আৰু যেটো তোমাৰ বেকিং সোডা আছে বেকিং সোডাটো কিহৰ কাৰণে ইউজ কৰা হয় এটা অ্যান্টাসিড হিচাপে ইউজ কৰা হয় আৰু ওয়াশিং সোডা অৰ্থাৎ কাপোৰ ধোৱা সোডাটো কি ইউজ কৰা হয় এটো গ্লাস বনাবৰ কাৰণে আৰু সোডিয়াম ক্লোৰাইডটো ইউজ কৰা হয় হাইড্ৰোজেন আৰু ক্লোৰিন বনোৱাৰ কাৰণে অৰ্থাৎ তোমাৰ 1 নম্বৰটো আহি এ নম্বৰ আহিব 3 ৰ লগত বি আহিব তোমাৰ 4 ৰ লগত আৰু তোমাৰ সি আহিব 1 ৰ লগত আৰু ডি আহিব 2 ৰ লগত ডি হ'ব 2 এটো কোনটো অপশনত আছে সো এটো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন তাৰ পিছৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চন কি হৈছে which of the following reactions will not occur তলৰ কোনটো বিক্ৰিয়া সংঘটিত নহব চোৱা ইয়াতে বিক্ৰিয়া সংঘটিত কৰিবলৈ হলে এই যিকোনো বিক্ৰিয়াটা সংঘটিত হ'বলৈ হলে তোমাৰ কি হ'ব লাগিব এই মৌল দুটাৰ যেটো বিক্ৰিয়া সক্ৰিয়তাৰ ক্ৰম হেতু তোমাৰ চেঞ্জ হ'ব লাগিব মানে সক্ৰিয়তা কম বেছি হ'ব লাগিব তেতিয়া হলে হে বিক্ৰিয়া কৰিব যদি সেম ধৰণৰ যদি সক্ৰিয়তা থাকে তথাপি বিক্ৰিয়া নকৰে হয়নে আৰু তোমাৰ ইয়াতে চোৱা কপাৰ সালফেট আছে আৰু ইফালে আছে সিলভাৰ কপাৰ সালফেট আইৰন কপাৰ সালফেট জিংক কপাৰ সালফেট এলুমিনিয়াম এতে চোৱা আমাৰ এটা কমন ইয়াতে সল্ট দিছে এটো হৈছে কপাৰ সালফেট তো ইয়াতে কপাৰক তোমাৰ কোনে অপহাৰিত কৰিব পাৰিব যেটো তোমাৰ কি হ'ব কপাৰতকৈ কম সক্ৰিয় কপাৰতকৈ যদি কম সক্ৰিয় হয় তেতিয়া হলে তোমাৰ এটো কি কৰিব নোৱাৰে অপহাৰিত কৰিব নোৱাৰে ঠিক আছে তো কপাৰতকৈ কি হ'ব লাগিব বেছি সক্ৰিয় হ'ব লাগিব তো এতিয়া কপাৰতকৈ বেছি সক্ৰিয় কোন হয় জিংক হয় কপাৰতকৈ বেছি সক্ৰিয় এলুমিনিয়াম হয় আৰু তোমাৰ কপাৰতকৈ বেছি সক্ৰিয় আইৰন হয় কিন্তু কপাৰতকৈ কম সক্ৰিয় হৈছে সিলভাৰ গতিকে সিলভাৰে কপাৰক অপহাৰিত কৰিব নোৱাৰে গতিকে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ মানে ইয়াতে বিক্ৰিয়া সংঘটিত নহয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো সোলজাৰ ইজ এন এলয় অফ lead and tin it has a এটো মনত ৰাখিবা সোলজাৰ কাৰ সংকৰ হয় এটো lead আৰু টিনৰ সংকৰ ধাতু হৈছে সোলজাৰ আৰু এটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় এটো সা ওয়েল্ডিং অফ ইলেক্ট্ৰিক ওয়্যাৰস টুগেদাৰ এটো বৈদ্যুতিক তারবোৰ জোড়া লগোৱাৰ কাৰণে ইউজ কৰা হয় আৰু যাৰ তোমাৰ মেল্টিং পয়েন্টটো লো হয় মানে গলনাঙ্ক কম হয় तर ए नंबर ऑप्शन तो करेक्ट ऑप्शन হ'ব यार पिছৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনটো কি কৈছে ইয়াতে a metal M reacts with oxygen to form a metallic oxide MO ইয়াতে চোৱা MO দি আছে দুটাৰে তোমাৰ ইয়াতে কিন্তু যোজ্যতা সেম আছে হয়নে তো তোমাৰ যদি তো M আছে M ৰ লগত ৰিঅ্যাকশন কৰিছে অক্সিজেনে তো ইয়াতে ফৰ্মেশন হৈছে MO তার মানে এতে অক্সিজেন আছিল তোমার দুটা কিন্তু ইয়াতে হাল্লা বলকে এটা হৈ গৈছে অর্থাৎ ইয়াতে যেটো মৌল আছে হেতু কিন্তু ভ্যালেন্সি কি হৈ আছে 2 হৈ আছে বুজি পাইছা নে তার পিছত কি কৈছে সো এটো ৰিঅ্যাকশন কৰিছে তোমাৰ এটো হেমিকা কার্বন ডাই অক্সাইডৰ লগত মানে এটো আহিব MO + CO2 আৰু এটো ফৰ্মেশন কৰিছে বেসিক মেটালিক কার্বনেট মেটালিক কার্বন ফর্ম কৰিছে মানে MCO3 ফর্মেশন কৰিছে তেতিয়া হলে এই M2 কি হ'ব মেটাল M2 কি হ'ব এটা একেবাৰে সিম্পল হয় সো যেহেতু কার্বন ডাই অক্সাইড ফর্মেশন কৰিছে আৰু ইয়াতে তোমাৰ মেটালিক কার্বনেটৰ কথা কৈছে তো তেতিয়া হলে আমাৰ হেতু কি হ'ব কপাৰ হ'ব ঠিক আছে তো কপাৰে অক্সিজেনৰ লগত যেতিয়া ৰিঅ্যাকশন কৰে তেতিয়া তোমাৰ কপাৰ অক্সাইড ফর্মেশন হয় আৰু ইয়াতে যেহেতু অক্সিজেন দুটা আছে গতিকে ইয়াতে 2 আহিব ইয়াতেও 2 আহিব
মই কেমিকেল ৰিয়েকশ্যন লিখি দিছোঁ, তোমালোকে লিখি ল'বা, ইম্পৰ্টেণ্ট হয় এইখিনি কথাও। আৰু যেতিয়া তোমাৰ কপাৰ অক্সাইডে যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া তোমাৰ কি উৎপন্ন হয়? কপাৰ কাৰ্বনেট উৎপন্ন হয়। এইটো কপাৰ কাৰ্বনেট, সেইকাৰণে যিটো তোমাৰ বৰণ সেইটো তোমাৰ সেউজীয়া হয়, এইটো সেউজীয়া। সেইকাৰণে তোমাৰ যিটো কপাৰৰ পাত্ৰ আছে সেইবোৰ বাহিৰত থৈ দিলে তোমাৰ কি হয়? সেউজীয়া হয়। তো এইটো কোনটো অপশ্যন কাৰেক্ট হ'ব? ইয়াৰে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত কুৱেশ্যনটো চোৱা, 8 নম্বৰ। তলৰ কোনবিধ ধাতুৰ প্ৰকৃতি নিজস্ব মুক্ত অৱস্থাত পোৱা যায়? হুইচ অফ দ্য ফলোইং মেটেল এক্সিষ্ট ইন দিয়াৰ নেটিভ ষ্টেট ইন নেচাৰ? তো যিবোৰ আটাইতকৈ কম সক্ৰিয় সেইবোৰ তোমাৰ প্ৰকৃতিৰ মুক্ত অৱস্থাত পোৱা যায়, তো এইটো তোমাৰ কি হ'ব? গোল্ড এণ্ড কপাৰ, এইটো 1 and 2। ডেট মিনছ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ঠিক আছে, ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো 9 নম্বৰ কুৱেশ্যনত কি কৈছে? ইয়াতে তোমাৰ দ্য হেটেৰো এটমছ প্ৰেজেণ্ট ইন CH3 CH2O CH2 CH3Cl আৰ, এইটো বিষম পৰমাণু সুধিছে। চ' হাইড্ৰকাৰ্বনত যিবোৰ তোমাৰ হাইড্ৰকাৰ্বনৰ বাহিৰে যিবোৰ অণু যোগ হয় সেইবোৰকে বিষম পৰমাণু বুলি কোৱা হয়। যিহেতু এইটো এটা হাইড্ৰকাৰ্বন হয়, ইয়াতে অক্সিজেন আছে আৰু কি আছে? ক্লৰিন আছে। গতিকে অক্সিজেন আৰু ক্লৰিন এনচাৰ হ'ব। বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, দ্য ফাৰ্ষ্ট কম্পাউণ্ড অফ কিটন হোমোলগাছ চিৰিজ ইজ, কিটনৰ সমগণীয় শ্ৰেণীৰ প্ৰথম যৌগটো কি হয়? এইটো হৈছে প্ৰপানন, এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটোত চোৱা, 11 নম্বৰ কুৱেশ্যনত কি কৈছে? ইয়াতে দ্য চপ মলিকিউলছ হেজ এ, চাবোনৰ অণুত কি থাকে? চাবোনৰ অণুত তোমাৰ এটা কি থাকে? হাইড্ৰফিলিক হেড, আৰু থাকে এটা তোমাৰ হাইড্ৰফোবিক টেইল থাকে। ঠিক আছে, তো হাইড্ৰফিলিক হেড আৰু হাইড্ৰফোবিক টেইল থাকে। তো ইয়াৰ তোমাৰ কোনটো অপশ্যন কাৰেক্ট হ'ব? এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, জলাকৰ্ষী মূৰ আৰু জলবিকৰ্ষী পুচ্ছ। তাৰপিছত কুৱেশ্যনটো চোৱা, 12 নম্বৰ কুৱেশ্যনত কি কৈছে? এন এলকালি হেজ 4 numbers of hydrogen atoms, what will be the number of an carbon atoms in it? এটা এলকাইন যৌগত তোমাৰ 4টা হাইড্ৰজেন পৰমাণু আছে, ইয়াত থকা কাৰ্বনৰ সংখ্যা কিমান হ'ব? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যেতিয়া মই চেপ্টাৰ ৱাইজ MCQ পঢ়াইছিলোঁ, প্ৰত্যেকটো চেপ্টাৰ ৱাইজ MCQত যিবোৰ ইম্পৰ্টেণ্ট টপিক মই সেইবোৰ কৈ গৈছিলোঁ। তোমালোকে যদি ভিডিঅ'বোৰ চাইছা তেতিয়াহ'লে গম পাইছা, আৰু যদি ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। মই 100% MCQ এইবোৰ পঢ়াইছোঁ, 100%। তোমালোকৰ বিলিভ নহ'লে প্লেলিষ্টত গৈ চেক আউট কৰা। যদি তুমি প্ৰত্যেকটো চেপ্টাৰ ৱাইজ MCQ ভালদৰে চাইছা তেতিয়াহ'লে তোমাৰ 100% কুৱেশ্যন ইয়াতে কমন আছে। তো ইয়াতে চোৱা, এলকাইন বুলি কৈছে। তো আমি সকলোৱে জানো এলকাইনৰ যিটো আণৱিক সংকেত সেইটো হৈছে CnH2n-2, আৰু ইয়াতে দিয়া আছে তোমাৰ হাইড্ৰজেনৰ সংখ্যা দিয়া আছে, অৰ্থাৎ এইখিনি আমাৰ দিয়া আছে। এইটো দিয়া আছে তোমাৰ 2n-2 = 4। ইয়াতে আমাৰ লাগে কাৰ্বনৰ সংখ্যাটো। তো এইফালে চোৱা, 2n = কি হ'ব? 4 + 2, মানে এইটো আহিব 6, অৰ্থাৎ 2n = 6 পালোঁ, অৰ্থাৎ n কিমান হ'ব? 3 হ'ব। অৰ্থাৎ কাৰ্বনৰ সংখ্যা কিমান আহিব? 3 কাৰ্বনৰ সংখ্যা আহিব। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? ইয়াতে তোমাৰ যিটো এলকাইন আছে, এলকাইনৰ আণৱিক সংকেত এইটো মনত ৰাখিবা। এইটো মই গোটেইকেইটা ডিছকাশ্যন কৰিছোঁ, এইটো আগত যিটো তোমাৰ এইটো চেপ্টাৰৰ যিটো ভিডিঅ' আছে তাতে। 30 নম্বৰ চোৱা, দ্য এলিমেণ্টছ P, Q and R belongs to group 1, 14 and 17 respectively of the periodic table. Which elements will form ionic compound? এতিয়া চোৱা, আয়নিক কম্পাউণ্ড বা আয়নীয় যৌগ কোনে কোনে ফৰ্ম কৰিব? যদি তোমাৰ P, Q আৰু R তিনিটা মৌল 1 নম্বৰ বৰ্গত থাকে, 14 নম্বৰ বৰ্গত থাকে, আৰু তোমাৰ কি থাকে? এইটো 17 নম্বৰ বৰ্গত থাকে। তো আয়নীয় যৌগ কথা কৈছে। তো আয়নীয় যৌগবোৰ তোমাৰ কোনে কোনে ফৰ্ম কৰিব? আৰু যিবোৰ তোমাৰ কি আছে? মেটেল আছে। ঠিক আছে, বা যিবোৰ ধাতু আছে, ধাতুৱে তোমাৰ কি কৰে? আয়নীয় যৌগ গঠন কৰে, হয়নে? তো ইয়াতে তোমাৰ আৰু হেল'জেন যিটো বৰ্গ আছে সেইটোও তোমাৰ কিন্তু কি কৰে? আয়নীয় যৌগ গঠন কৰে। তো চোৱা, 1 নম্বৰ যিটো বৰ্গ আছে সেইটোতো তোমাৰ ধাতু আছে, আৰু তোমাৰ 17 নম্বৰ বৰ্গটোক হেল'জেন বৰ্গ বুলি কোৱা হয়, হেল'জেন বৰ্গ। তো
তো তোমার 1 নম্বৰ বর্গ আর 17 নম্বৰ বর্গ এই দুটাই তোমার কি করিব আয়নিক কম্পাউন্ড ফর্মেশন করিব এতে তোমার 1 নম্বৰ বর্গত কোন আছে পি আছে আর তোমার 17 নম্বৰ বর্গত কোন আছে আর আছে অর্থাৎ পি আর আর দুইটা গঠন করিব এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো তুমি আর এটা ইয়াতে তুমি লজিক লগাবো পারা যেহেতু তোমার পি 1 নম্বৰ বর্গত আছে গতিকে ইয়ারে যেটো ভ্যালেন্স আহিব বা যোজ্যতা আহিব এটো যোজ্যতা তোমার কি হবো +1 হবো অর্থাৎ ই ক্যাটায়ন হবো ঠিক আছে আর তোমার 14 নম্বৰ বর্গত আছে কিউ আছে 14 গতিকে ইয়ারে ভ্যালেন্সি হবো কি মান 4 হবো আর যেটো 17 আছে 17 থাকিলে এটো তোমার কি মান আহিব -1 আহিব তো এটো চাই এটো +1 ইফালে আছে কি -1 তো এই দুটাই তোমার কি কৰিব ইলেক্ট্রন তোমার ট্রান্সফার কৰিব ইলেক্ট্রন ট্রান্সফার কৰি যৌগ গঠন কৰিব অর্থাৎ এটো কি হবো বি নম্বৰ অপশনটো কারেক্ট অপশন হবো তোমালোকে জানাই আয়ন যৌগবোৰত ইলেক্ট্রন ট্রান্সফার হয় তো এটো এটা কি কৰিব দি দিব ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো সব 14 নম্বৰ কোৱেশ্চনত কি কৈছে এটো অ্যাসারশন এন্ড রিজনিংৰ কোৱেশ্চনস দিছে isotopes are placed together in the modern periodic table যেবোৰ isotopes আছে বা সমস্থানিক আছে সমস্থানিকবোৰক একেলগে স্থান দিয়া হৈছে এটো কারেক্ট স্টেটমেন্ট হয় ঠিক আছে কিয় দিয়া হয় কারণ সমস্থানিকবোৰৰ পাৰমাণবিক সংখ্যাবোৰ কি থাকে একে থাকে এইটো কারেক্ট হয় আর এটোৰ সঠিক ব্যাখ্যাও কৰে অর্থাৎ তোমার এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো এ নম্বৰটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 50 নম্বৰ কোৱেশ্চনত কি কৈছে দি ব্রেকডাউন অফ পাইৰুভেট টু গিভ কার্বন ডাই অক্সাইড ওয়াটার এন্ড এনার্জি টেক্স প্লেস ইন এটো একেবারে যে কোৱেশ্চন হয় মাইটোকন্ড্রিয়া বি নম্বৰ অপশন কারেক্ট অপশন হয় ইয়াৰ পিছৰ চোৱা এটো কি কৈছে থিনেস্ট ব্লাড ভেসেলস আর থিনেস্ট ব্লাড ভেসেলস তোমার ব্লাড ক্যাপিলারিজ হয় এটো বি সি নম্বৰ অপশনটো তোমার কি হয় কারেক্ট অপশন হয় আর যদি থিকেস্ট হুদে মানে আটাইতকৈ ডাঙৰ তেতিয়া হলে তোমার এটো হ'ব আর্টারিজ ধমনীবোৰ মনত ৰাখিবা দুটা কথা ইম্পর্টেন্ট হয় 17 নম্বৰ কোৱেশ্চনটো চা ইয়াতে কি কৈছে ডিউৰিং মাসলস ক্র্যাম্প হুইচ অফ দ্য ফলোইং অ্যাকুমুলেটস আওয়ার মাসলস আমার হীরামুড়ি ধরিলে আমার মাংসপেশীর তলত কোনটো জমা হয় এটো ল্যাকটিক অ্যাসিড জমা হয় আর কেতিয়া জমা হয় যেতিয়া তোমার এনারোবিক যেটো রেসপিরেশন হয় অর্থাৎ অবাথকন সংগঠিত হলে ল্যাকটিক অ্যাসিড উৎপন্ন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 18 নম্বৰ কোৱেশ্চনত কি কৈছে হুইচ অফ দ্য কারেক্ট সিকুয়েন্স অফ দ্য এয়ার পাসিং ডিউরিং ইনহেলেশন উশাহৰ সময়ত বায়ু পাৰ হোৱাৰ সঠিক ক্ৰমটো কি হয় এতে দিছে তোমাৰ নস্ট্রাইলস ল্যারিংস ট্রেকিয়া লাংস এটো তো নহয় কারণ তোমার ইয়াতে কি আছে এটো লেৰিংছৰ আগত তোমাৰ এটো কি আছে সো এটো লেৰিংছটো পিছত আহিব লাগিছিল আৰু তোমাৰ ট্ৰেকিয়াটো এটো আহিব লাগিছিল তো এটো নহয় এটো নাসাল ফেজেস এটো নাসাল ফেজেস আহিছে ট্রেকিয়া ফেরিংস ল্যারিংস আর এলভিওলি তো নাহে ইয়াতে তোমাৰ এলভিওলিটো লাষ্টত আহিব কিন্তু এটো ঠিক নহয় সি নম্বৰ দিছে ল্যারিংস নস্ট্রাইল লাংস ফেরিংস ল্যারিংসৰ পিছত ফেরিংস আহিব লাগিছিল কিন্তু এটা আহা নাই গতিকে এটো নহয় তো বাকি হল তোমাৰ এটা ডি নম্বৰটো এটো কারেক্ট হ'ব নস্ট্রাইল ফেরিংস ল্যারিংস ট্রেকিয়া এলভিওলি এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় তো বহুতেই ইম্পর্টেন্ট হয় তোমালোকক এমসিকিউ যেটো পঢ়োৱা হৈছে তেতিয়া এইবোৰটো 100% আহিছে আৰু পিছৰ কোৱেশ্চনটো চোৱা 19 নম্বৰ কোৱেশ্চনত কি কৈছে ইন এ পারসন উইথ স্পাইনাল ইনজুরি which of the following function will be disrupted স্নায়ুরজ্জুত আঘাত পালে কোনটা আঘাতপ্রাপ্ত হ'ব তো স্নায়ুরজ্জুত বেসিক্যালি তোমার কি হৈ থাকে প্রতিধ্বনি জড়িত হৈ থাকে তো প্রতিধ্বনি তোমার কি নকৰে কার্য কৰাটো বন্ধ কৰিব অর্থাৎ এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় রিফ্লেক্স অ্যাকশন 20 নম্বৰ কোৱেশ্চন চোৱা postures and balance of the body is controlled by শৰীৰৰ ভংগিমা আৰু সমতা কোনে নিয়ন্ত্ৰণ কৰে এটো তোমাৰ কৰে সেরিব্রাম এটো এ নম্বৰ অপশন কারেক্ট অপশন হয় 21 নম্বৰ কোৱেশ্চনটো চোৱা 21 নম্বৰ কোৱেশ্চনত কি কৈছে এটো ইন দ্য ফলোইং ডায়াগ্রাম নিউরন আইডেন্টিফাই দ্য সাইট অফ প্রোটিন সিনথেসাইজ তলত দিয়ে স্নায়ুকোষৰ চিত্ৰটোত প্ৰোটিন সংশ্লেষণৰ স্থান কোনটো সব প্রোটিন সংশ্লেষণ কৰে যেটো তোমাৰ দেহকোষ আছে দেহকোষে তোমাৰ কি কৰে প্রোটিন সংশ্লেষণ কৰে এইখিনি হৈছে তোমাৰ ডেনড্ৰাইট তো ডেনড্ৰাইটৰ কাম হৈছে তোমাৰ বাহ্যিক পৰিবেশৰ পৰা বাৰ্তাসমূহ গ্ৰহণ কৰা মনত ৰাখিবা আৰু যেটো তোমাৰ সাইনেপছৰ কাম হৈছে হেতু তোমাৰ কি কৰে
এটা স্নায়ুকোষৰ পৰা আন এটা স্নায়ুকোষলৈ বাৰ্তাসমূহ প্ৰেৰণ কৰে আৰু তোমাৰ এই যে মাজৰ যিটো আছে এটোক তোমাৰ কি বুলি কোৱা হয় এটোক এক্সন বুলি কোৱা হয় বা এক্সন বুলি কোৱা হয়। তো এক্সনৰ মাজেৰে বৈদ্যুতিক প্ৰেৰণাসমূহ এটাৰ পৰা আনটোলৈ যায় আৰু এই যিবোৰ মাইলিন আৱৰণ আছে মাইলিন আৱৰণবোৰে এইবোৰক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতো কাম কৰে বা তোমাৰ যিবোৰ ইলেক্ট্ৰিক পালস আছে সেইবোৰ তোমাৰ ট্ৰেভেল কৰাত সহায় কৰে। ঠিক আছে, তুমি এটোৰ কিন্তু গোটেইকেইটা পাৰ্টৰ নাম মনত ৰাখিবা। ই হৈছে তোমাৰ ডেনড্ৰাইট, এটো সি হৈছে এক্সন, এটো হৈছে প্ৰান্তীয় স্নায়ু অৰ্থাৎ সাইনেপস আৰু এটো বি হৈছে তোমাৰ সেল বডি আৰু এটোৰ যে আছে প্লেক এটো হৈছে তোমাৰ এটো হ'ব তোমাৰ কি নিউক্লিয়াস, এটো নিউক্লিয়াস কোষৰ নিউক্লিয়াস এটো। ঠিক আছে, যাক আমি অতি কোষ কেন্দ্র বুলি কওঁ, যাক আমি কি বুলি কওঁ কোষ কেন্দ্র। তো এটো হ'ব কোষ কেন্দ্র। ইয়াৰে বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব। ইয়াৰ পিছত 22 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে, হুইচ অফ দ্য ফলোইং ইজ দ্য কাৰেক্ট সিকুৱেন্স ৰিগাৰ্ডিং সেক্সুৱেল ৰিপ্ৰডাকশন ইন এ ফ্লাৱাৰিং প্লান্ট। সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননৰ ক্ষেত্ৰত তলত কোনটো শুদ্ধ হয়। তো যৌন প্ৰজননৰ ক্ষেত্ৰত তোমাৰ ফাৰ্ষ্ট টাইম হ'ব লাগিব পলিনেশন, তাৰপিছত হ'ব লাগিব তোমাৰ ফাৰ্টিলাইজেশ্যনৰ পিছত তোমাৰ কি গঠন হয় এমব্ৰায়ো হয় আৰু এমব্ৰায়োৰ পিছত তোমাৰ কি হ'ব সিডলিং হ'ব অৰ্থাৎ সিড হ'ব। তো তোমাৰ পলিনেশন, ফাৰ্টিলাইজেশ্যন, এমব্ৰায়ো আৰু সিড ক'ত আছে, এটো সি নম্বৰত আছে। পলিনেশন, ফাৰ্টিলাইজেশ্যন, এমব্ৰায়ো আৰু সিড, এটো সি নম্বৰ অপশনটো কাৰেক্ট অপশন হয়। ইয়াৰ পিছত তোমাৰ 23 নম্বৰ কোৱেশ্চনটো চোৱা, হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰ্ট অফ দ্য ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম ইন হিউমেন বিংছ। তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী জননাংগ নহয়। ইয়াতে স্ত্ৰী জননাংগ নহয় বুলি কৈছে, হয়নে? স্ত্ৰী জননাংগ নহয় মানে পুৰুষৰ হয়। ইয়াতে ডিম্বাশয় হয়, এইটো মহিলাৰ হয়। তাৰপিছত জৰায়ু মানে ইউট্ৰাছ, এইটো মহিলাৰ হয়। ফেলোপিয়ান টিউব এইটো মহিলাৰ হয়। যেটো সি নম্বৰ আছে ভাজ ডিফাৰেন্স অৰ্থাৎ শুক্ৰবাহী নলী, এইটো তোমাৰ মেল ৰিপ্ৰডাক্টিভ অৰ্গেন হয়। গতিকে ইয়াৰে সি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব। 24 নম্বৰ কোৱেশ্চনটো চোৱা, 24 নম্বৰত তোমাৰ এতে কি কৈছে, এতে তোমাৰ চিত্ৰ দিয়া আছে, এতে তোমাৰ এ বি আৰু সি তুমি আইডেন্টিফাই কৰিব লাগে, সিকুৱেন্সিয়েলি আইডেন্টিফাই কৰিব লাগে। তো ইয়াতে চোৱা এ, এইটো বি আৰু এইটো হৈছে সি। ঠিক আছে, যেটো ওপৰতটো আছে সেইটো হৈছে তোমাৰ জন্মকাণ্ড, এটোক আমি কি বুলি কওঁ জন্মকাণ্ড। ঠিক আছে, আৰু এইটো হৈছে বীজপত্ৰ, এইটো হ'ব বীজপত্ৰ আৰু এইটো হ'ব তোমাৰ ভ্ৰূণমূল। তো এইটো তোমাৰ জন্মকাণ্ড, বীজপত্ৰ, ভ্ৰূণমূল ক'ত আছে, জন্মকাণ্ড, বীজপত্ৰ, ভ্ৰূণমূল, এইটো তোমাৰ সি নম্বৰ অপশনত আছে। গতিকে সি নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব। বুজি পালানে? 25 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে, ফ্ৰম দ্য কেৰেক্টাৰ গিভেন বিলো সিলেক্ট দ্য কেৰেক্টাৰ হুইচ কেন বি একুৱাৰ্ড নট বি ইনহেৰিটেড। তলত দিয়া চৰিত্ৰসমূহৰ পৰা কোনটো আৰ্জিত চৰিত্ৰ হয় কিন্তু বংশানুক্ৰমিক নহয়। আৰ্জিত চৰিত্ৰ মানে কি, যিবোৰ চৰিত্ৰ আমি কি কৰোঁ পৰিৱেশৰ পৰা গ্ৰহণ কৰোঁ সেইবোৰক আৰ্জিত চৰিত্ৰ বুলি কয়। আৰু বংশানুক্ৰমিক চৰিত্ৰ কোনবোৰক কয়, যিবোৰ আমি উত্তৰাধিকাৰী হিচাপে পাওঁ, তো সেইবোৰক আমাৰ কি বুলি কয় বংশানুক্ৰমিক চৰিত্ৰ বুলি কোৱা হয়। তো ইয়াতে তোমাৰ কালাৰ অফ আইজ, এইটো এটা তোমাৰ ইনহেৰিটেড কেৰেক্টাৰিষ্টিক্স হয়, অৰ্থাৎ তোমাৰ কি হয় বংশগত চৰিত্ৰ হয়। ইয়াৰ পিছত তোমাৰ বি নম্বৰত আছে তোমাৰ ছালৰ বৰণ অৰ্থাৎ কালাৰ অফ স্কিন, এইটো তোমাৰ ইনহেৰিটেড কেৰেক্টাৰ হয়। ঠিক আছে, এইটো ইনহেৰিটেড কেৰেক্টাৰ। আৰু তোমাৰ সাইজ অফ দ্য বডি, এইটো চোৱা এইটো কিন্তু ইকুৱাৰ্ড হয়, কাৰণ তোমাৰ বডিৰ যিটো শ্বেপ আছে সেইটো আমি জিম কৰি বা বিভিন্ন ধৰণৰ পৰিৱেশৰ কাৰকৰ ফলত কম বেছি হ'ব পাৰে। তো এইটো তোমাৰ কি হয় আৰ্জিত চৰিত্ৰ হয়। আৰু নেচাৰ অফ হেয়াৰ এইটো তোমাৰ কি হয় ইনহেৰিটেড কেৰেক্টাৰিষ্টিক্স হয়। ঠিক আছে, তো ইয়াৰে আমাৰ সি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব। 26 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে, হুইচ অফ দ্য ফলোইং পেয়াৰ্স অফ অৰ্গেন ইজ এনালগাছ টু ইচ আদাৰ। তলৰ কোনটো সমবৃত্তিক অংগ হয়। সমবৃত্তিক মানে তোমাৰ কাম একে হয় কিন্তু গঠন বেলেগ হয়। কাম একে গঠন বেলেগ হ'ব পাৰে, তো সেইবোৰক সমবৃত্তিক অংগ বুলি কোৱা হয়। তো ইয়াতে দিছে তোমাৰ লিভ স্পাইন্স অফ এণ্ড লিভ টেন্ড্ৰিলছ, পাতৰ কাঁইট আৰু পাতৰ আকৰ্ষক। ইয়াতে তোমাৰ পাতৰ কাঁইটৰ কাম হৈছে তোমাৰ গছৰ সুৰক্ষা প্ৰদান কৰা লগতে বাষ্পীভৱনত সহায় কৰা।
ঠিক আছে আৰু তোমাৰ পাতৰ আকৰ্ষ যেটো দিছে আকৰ্ষবোৰে তোমাৰ গছ এটা কেনেকে তোমাৰ বেলেগ বস্তু এটাৰ চাপত লৈ এনেকে বাঢ়ি যোৱাত সহায় কৰে গতিকে এটো ইকুৱেল নহয় এটো নহব এটো ফ্লিপাৰ্স অফ ওয়েল এন্ড লেগ অফ এ হর্স এটো চা তিমি মাছৰ ফেনটো তোমাৰ হাতৰাত ব্যৱহাৰ হয় আৰু ঘোঁৰা ঠেংটো দৌৰাত ইউজ হয় গতিকে এটো নহয় ফ'ৰ লিম্বছ অফ ফ্ৰগ এন্ড হিউম্যান আৰ্মছ ভেকুলীৰ আগ ঠেং আৰু মানুহৰ হাতটো কাম কৰাৰ কাৰণে ইউজ হয় কিন্তু ভেকুলীৰ ঠেংবোৰ তোমাৰ হাতৰা আৰু কাম কৰা দুটাৰ কাৰণে ইউজ হয় গতিকে এটো নহয় উইংছ অফ এন ইনসেক্ট এন্ড উইংছ অফ এ বেট গতিকে এটো কাৰেক্ট হ'ব পতংগৰ ডেউকা আৰু বাদুলিৰ ডেউকা এটো ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 27 নম্বৰ কোৱেশ্চন চা offspring formed as a result of sexual reproduction exhibit more variations because যৌন প্ৰজননৰ দ্বাৰা হোৱা প্ৰজননৰ অধিক ভিন্নতা দেখা পোৱা যায় কিহৰ কাৰণে দেখা পোৱা যায় কাৰণ তোমাৰ জেনেটিক মেটেৰিয়েলছ কামছ ফ্ৰম টু পেৰেণ্টছ অফ দ্য সেম স্পেচিছ অৰ্থাৎ একে প্ৰজাতিৰ দুটা পৈতৃক জনৰ পৰা জিনীয় পদাৰ্থ আছে বি নম্বৰ অপশন কাৰেক্ট অপশন হয় 28 নম্বৰ কোৱেশ্চনটো চোৱা 28 নম্বৰ কোৱেশ্চনত কি কৈছে A concave mirror of focal length 20 cm forms an image having twice that of size of the object. For the partial images, the position of the object will be at. এটা যেহেতু কনকেভ মিরর বুলি কৈছে অর্থাৎ কনকেভ এটো এনেকৈ ভিতৰ ফালে আছে মানে এটো কেবৰ নিচিনা আছে এটো হৈছে তোমাৰ কি অবতল কনকেভ মানে অবতল দাপন মনত ৰাখিবা কনকেভ মানে অবতল দাপন আৰু অবতল দাপনৰ যেটো ফোকাল দৈৰ্ঘ্য হেতু তোমাৰ পজিটিভ হয় এটো সেন্টিমিটাৰ আৰু ইয়াতে চোৱা যেটো তোমাৰ প্ৰতিবিম্ব গঠন হৈছে প্ৰতিবিম্বক আমি লিখো ভি ৰে এটো হৈছে তোমাৰ লক্ষ্য বস্তুৰ 2 গুণ লক্ষ্য বস্তুৰ কি গুণ 2 গুণ কিন্তু ইয়াতে কৈছে ভাৰ্চুৱেল ইমেজ হয়নে গতিকে ইয়াৰ আগত কি আহিব মাইনাস আহিব অৰ্থাৎ v -2u এতিয়া আমি জানো 1/f = 1/v + 1/u the value put kora eta hibo 1/20 = 1/, ete v value kiman ase -2u eto plus 1/u etor LCM loa etor LCM kiman ahibo etor jodi ami LCM lou tete hole eta ahibo tomar eto sa etor LCM lole eto তোমার 2u LCM আহিব আৰু ওপৰত থাকিব -1 আৰু ইফালে থাকিব +2 গতিকে এটো আহিব 2 ৰ পৰা 1 গলে 1 থাকে তো 1/2 2u আৰু এইফালে কিমান আছিল 1/20 গতিকে এটো হ'ব তোমাৰ 1/20 ঠিক আছে তো ইয়াতে 1 আৰু 1 তোমাৰ কি যাব ক্যান্সেল যাব তো ইয়াতে থাকিব 2u = 20 অৰ্থাৎ u = কি হ'ব 20/2 = 10 অর্থাৎ তোমার লক্ষ্য বস্তুটো আমি 10 সেন্টিমিটার দূরত্বত রাখিব লাগিব তো ইয়াৰে এটো সা সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো সি নম্বৰ অপশনটো কারেক্ট অপশন ঠিক আছে 29 নম্বৰ কোৱেশ্চনটো সা কি কৈছে এ কনভার্জিং লেন্স হ্যাজ এ ফোকাল লেংথ অফ 50 সেন্টিমিটার এটো কনভার্জিং লেন্স মানে হৈছে তোমাৰ এটো লেন্স এটো মানে কি হয় উত্তল লেন্স হয় এটো উত্তল লেন্স ঠিক আছে কনভার্জিং মানে উত্তল লেন্স হয় আর উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে 50 এটো লিখা ফোকাস দৈৰ্ঘ্য দিয়া আছে তোমাৰ 50 সেন্টিমিটার তো সেন্টিমিটাৰৰ পৰা আমি জানো ফোকাস দৈৰ্ঘ্য সদায় তোমাৰ ডায়োপ্টাৰ ইউনিটত ইউজ কৰা হয় আৰু ডায়োপ্টাৰ ইউনিটত যেটো প্ৰকাশ কৰিম তেতিয়া ফোকাল লেংথ আমাৰ মিটাৰত লাগিব তো সেন্টিমিটাৰৰ পৰা মিটাৰত নিয়া তো এটো 100 এৰে ডিভাইড কৰিলে কিমান আহিব 0.5 মিটাৰ আহিব হয়নে আৰু যেহেতু উত্তল হয় তো উত্তলৰ ফোকাস দৈৰ্ঘ্য পজিটিভ হয় সেইকাৰণে ফোকাস দৈৰ্ঘ্য পজিটিভ আহিব গতিকে ফোকাস দৈৰ্ঘ্য পজিটিভ আহিলে আমাৰ ক্ষমতাও পজিটিভ আহিব গতিকে নেগেটিভ দুটাটো নহয় এই দুটা এনে ক্যান্সেল যাব তেতিয়া ক্ষমতা ওলোৱা আমি জানো ক্ষমতা p = 1/f এটো 1 আৰু f ৰ ভ্যালু আছে 0.5 এতিয়া ক্যালকুলেশন কৰা এটো 10 ডিভাইডেড বাই এটো তোমাৰ ডিভাইড কৰিলে কিমান আহিব 0.5 তুমি 10 এৰে মাল্টিপ্লাই কৰিলে এটো আহিব 5 গতিকে এটো তোমাৰ কিমান আহিব 10/10 কিমান আহিব 5 অৰ্থাৎ 2 এটো হ'ব 2 ডায়োপ্টাৰ এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় সি নম্বৰটো কারেক্ট অপশন বুজি পালানে 30 নম্বৰ কোৱেশ্চনটো চা 30 নম্বৰ কোৱেশ্চনত কি কৈছে whatever the position of the object the image formed by a mirror is partially erect and smaller
দেন দ্য অবজেক্ট দেন মিৰৰ মাষ্ট বি। ইয়াতে যদি এখন উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্বটো অখত থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু হয় তেন্তে দাপোনখনৰ প্ৰকৃতি কি হ'ব? সেইটো হ'ব উত্তল। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। মনত ৰাখিবা। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা 31 নম্বৰ কুৱেশ্যন। হাউ ডাজ দ্য আই চেঞ্জ ইন অৰ্ডাৰ টু ফ'কাছ অন নিয়াৰ অৰ ডিষ্টেণ্ট অবজেক্ট? ওচৰৰ বা দূৰৰ বস্তু চাবলৈ আমাৰ চকুৱে কি পৰিৱৰ্তন কৰে? এইটো লেন্সখন কেতিয়াবা শকত কৰিব, কেতিয়াবা ক্ষীণ কৰিব। তেতিয়া আমাৰ কি হয়? এইটোক কি বুলি কয়? চকুৰ উপযোজন ক্ষমতা বুলি কয়। চকুৰ উপযোজন ক্ষমতা। আৰু চকুৰ উপযোজন ক্ষমতাৰ সহায়ত আমি কি কৰোঁ? ওচৰৰ বস্তু বা দূৰৰ বস্তু চোৱাৰ কাৰণে ট্ৰাই কৰোঁ। চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 32 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে? দ্য ডিফেক্ট অফ ভিজন হুইচ কাণ্ট বি কাৰেক্টেড বাই ইউজিং স্পেক্টেকলছ। তলৰ কোনটো বিকাৰ চশমা ব্যৱহাৰ কৰি সংশোধন কৰিব নোৱাৰি? তো মাইপিয়াটো আমি পাৰি। মাইপিয়া অৱতল লেন্স ইউজ কৰা হয়। প্ৰিজবায়োপিয়া জৰা দৃষ্টি, এইটোক তোমাৰ বাইফোকেল লেন্স ইউজ কৰা হয়। বাইফোকেল লেন্স অৰ্থাৎ দ্বিফোকাছযুক্ত লেন্স ইউজ কৰা হয়। আৰু তোমাৰ হাইপাৰমেট্ৰপিয়াক উত্তল লেন্স ইউজ কৰা হয়। আৰু যিটো তোমাৰ সানিবৰাজ অৰ্থাৎ কেটাৰেক্ট আছে, এইটো তোমাৰ কি কৰা হয়? চাৰ্জাৰী কৰা হয়। এইটো ঠিক কৰিব পাৰি কিন্তু চাৰ্জিকেল কৰি। ঠিক আছে, ইয়াতে আমি চশমা ইউজ কৰিব নোৱাৰোঁ। অৰ্থাৎ চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 33 নম্বৰ কুৱেশ্যন চোৱা ইয়াতে কি কৈছে? when the diameter of a wire is doubled its resistance becomes। যেতিয়া এডাল তাৰৰ ব্যাস দুগুণ কৰা হয় তেতিয়া তাৰ ৰোধ কি হ'ব? ইয়াতে চোৱা যেটো তোমাৰ ৰোধকতাৰ যেটো ফৰ্মুলা আছিল সেইটো কি আছিল? আমি পাইছিলোঁ যে কোনো এটা পৰিবাহীৰ ৰোধ তাৰ দৈৰ্ঘ্যৰ কি হয়? সমানুপাতিক আৰু এটোৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক। মনত আছে তোমালোকৰ? ইয়াতে কালিৰ ব্যস্তানুপাতিক বুলি কৈছে। তো ইয়াতে চোৱা ব্যাস যদি দুইগুণ কৰা হয়, ব্যাস যদি ডি ইজুগলটো আমি কি কৰোঁ? 2d কৰোঁ, তেতিয়াহ'লে ইয়াতে তোমাৰ এৰিয়া যিটো আছে, এৰিয়া মানে কি? এ ইজুগলটো কি হ'ব? পাই আৰ স্কুৱেৰ হ'ব, হয়নে? কাৰণ তোমাৰ তাৰ এটাৰ আকাৰ এনেকুৱা আৰু এইটোৰ আকাৰ যদি এনেকুৱা হয়, এইখিনি চোৱা এটা বৃত্ত হয়। তো বৃত্তৰ তোমাৰ কালি হৈছে পাই আৰ স্কুৱেৰ। এতিয়া চোৱা এইটো তোমাৰ কি হ'ব? স্কুৱেৰকৈ বাঢ়ি যাব। অৰ্থাৎ 2 স্কুৱেৰ মানে কি হৈ যাব? ইয়াতে তোমাৰ 4 গুণ বাঢ়িব, 4 গুণ কি হ'ব? বাঢ়ি যাব। অৰ্থাৎ আগৰ যিটো ৰেজিষ্টেন্স আছে সেই ৰেজিষ্টেন্সৰ তোমাৰ কি হ'ব? 4/1 হ'ব। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বহুত ইম্পৰ্টেণ্ট এটা MCQ হয়। এইটো তোমালোকক পঢ়াইছোঁ যেতিয়া তোমাৰ এইটো চেপ্টাৰ পঢ়াইছিলোঁ, ইলেক্ট্ৰিচিটি চেপ্টাৰ। ইয়াৰ পিছত চোৱা 34 নম্বৰ কুৱেশ্যনত কি কৈছে? এন ইলেক্ট্ৰিক ফিউজ ৱৰ্কছ অন। এইটো এটা ফিউজে কিহৰ ওপৰত কাম কৰে? এইটো বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ওপৰত কাম কৰে। ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াতে চোৱা ফিউজ যিটো আছে, ফিউজৰ মাজেৰে যদি তোমাৰ অতিৰিক্ত পৰিমাণৰ যেতিয়া প্ৰবাহ যাব তেতিয়া ফিউজটো অতিৰিক্তভাৱে গৰম হয় আৰু গলি যায়। এইটো হৈছে ফিউজৰ মূল নীতি। এই কথাটো কিন্তু মনত ৰাখিবা। এইটো ডি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা 35 নম্বৰ কুৱেশ্যন কি কৈছে? when a 4-volt battery is connected across an unknown resistor there is a current of 100 milliampere in the circuit, the value of the resistance of the resistor। এটা কি কৈছে চোৱা, এটা অজ্ঞাত ৰোধক 4 ভোল্ট বেটাৰী এটাৰ লগত সংযোগ কৰিলে বৰ্তনীটোত 10 মিলিএম্পিয়াৰ প্ৰবাহ হয়। ৰোধকটোৰ ৰোধৰ মান কি হ'ব? ইয়াতে চোৱা ওমৰ সূত্ৰৰ মতে কি আছিল? V = IR। তো ইয়াৰ পৰা আমাৰ লাগে ৰোধ, অৰ্থাৎ R = কি হ'ব? V/I হ'ব। তো ইয়াতে চোৱা তোমাৰ ভিৰ ভেলু দিয়া আছে, এইটো ভোল্টেজ দিয়া আছে তোমাৰ 4 আৰু প্ৰবাহ দিয়া আছে 100 মিলিএম্পিয়াৰ। 100 মিলিএম্পিয়াৰ আৰু ইয়াতে 4 ডিভাইডেড বাই 100 মিলিএম্পিয়াৰ। তো এইটো হয় 100 ইনটু মিলিএম্পিয়াৰক এম্পিয়াৰলৈ কনভাৰ্ট কৰা। তো মিলিএম্পিয়াৰ মানে তোমাৰ কি হয়? 10⁻³ হয়, হয়নে নাই? তো 10⁻³ এতিয়া তোমাৰ 10⁻³ হ'লে এইটো কেলকুলেশ্যন কৰিলে এফালে 3টা এফালে 2টা, তো এটাহে থাকিব ইয়াতে, অৰ্থাৎ 4। এইটো আমি কি লিখিব পাৰি? 10²
into 10 to the power minus 3 4 divided by etu ki hibo 10 to the power 2 minus 3 অর্থাৎ এটা হিব 10 to the power minus 1 আর উপৰত থাকিব 4 অর্থাৎ তোমার এটোৰ ভ্যালু কিমান আহিব এটো তোমার তলত 1 রল তো উপৰত আহিলে 40 হ'ব এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে এটো উপৰত যদি লৈ আহো এটো তেতিয়া হলে এটো কি হ'ব 40 হ'ব তো 40 ওম হ'ব বি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 36 number question to ki koise sa etu the phenomenon of electromagnetic induction is বিদ্যুৎ প্রবাহৰ চুম্বকীয় আবেশৰ পৰিঘটনা কি হয় সো যেতিয়া চুম্বক আৰু কুণ্ডলীৰ মাজেৰে যেতিয়া তুমি এনেকে গতি কৰা অৰ্থাৎ তুমি স্থানৰ পৰিৱৰ্তন কৰা তেতিয়া হলে তোমাৰ কি হয় এক পৰস্পৰৰ ওপৰত তোমাৰ কি কৰে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি কৰে তো এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব producing induced current in a coil due to relative motion between a magnet and the coil চুম্বক আৰু কুণ্ডলীৰ মাজত আপেক্ষিক গতিৰ বাবে কুণ্ডলীত আবিষ্ট প্ৰবাহৰ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 37 নম্বৰ কোৱেশ্চনটো চা কি কৈছে ইয়াতে an electric generator converts বৈদ্যুতিক জেনাৰেটৰে ৰূপান্তৰ কৰে এতে তোমাৰ জেনাৰেটৰৰ কথা কৈছে তো জেনাৰেটৰে কি কৰে জেনাৰেটৰে তোমাৰ ইলেক্ট্ৰিক যেটো এনার্জি আছে ইলেক্ট্রিক এনার্জি এটো তোমাৰ কনভার্ট টু mechanical energy electric energy convert to mechanical energy তো ইয়াৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে এটো এ নম্বৰ অপশনটো কারেক্ট হয় ইলেক্ট্ৰিক্যাল এনার্জি ইনটু মেকানিক্যাল এনার্জি বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ইয়াৰ পিছৰ কোৱেশ্চন 38 নম্বৰ কোৱেশ্চনত কি কৈছে এটো দি ম্যাগনেটিক ফিল্ড around a current carrying conductor is r is distance প্রবাহযুক্ত পরিবাহীর চাৰিওফালে চুম্বক ক্ষেত্ৰ r যদি দূৰত্ব হয় এতে প্রবাহযুক্ত যিকোনো পরিবাহীৰ চাৰিওফালে যেটো চুম্বক ক্ষেত্ৰ থাকে এটো তোমাৰ সদায় কি হয় দূৰত্বৰ ব্যস্তানুপাতিক হয় গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ মানে দূৰত্ব যিমানে বাঢ়িব চুম্বক যেটো ক্ষেত্ৰ থাকিব হেতুৰ প্ৰবাল্য সিমানে কমিব আৰু তোমাৰ যদি দূৰত্ব কমে তেতিয়া হলে প্ৰবাল্যৰ মান বাঢ়িব অৰ্থাৎ এটা আনটোৰ প্ৰতি কি হল ইনভাৰ্স হল অৰ্থাৎ ব্যস্তানুপাত হল বুজি পালানে দূৰত্ব বাঢ়িলে চুম্বক ক্ষেত্ৰৰ প্ৰবাল্য কমিব আৰু দূৰত্ব কমিলে প্ৰবাল্য বাঢ়িব বুজি পালা তো বি নম্বৰ অপশন কারেক্ট অপশন হয় 39 নম্বৰ কোৱেশ্চন চা এটো which of the following is not a fossil fuel কোনটো জীৱাশ্ম ইন্ধন নহয় তো যেটো বায়োমাস আছে এটো জীৱাশ্ম ইন্ধন নহয় এটো এটা তোমাৰ কি হয় জীৱৰ পৰা সৃষ্টি কৰা এবিধ গেছ হয় সেইকাৰণে এটো জীৱাশ্ম ইন্ধন নহয় 40 number solar cells are made of semiconductor use করা হয় যেবোৰ তোমাৰ solar cell বা সৌৰ কোষ আছে সৌৰ কোষবোৰ সদায় semiconductor use করা হয় আৰু semiconductorৰ ভিতৰত তোমাৰ most used semiconductor হয় solar systemত বা solar কুকাৰত আটাইতকৈ বেছি পৰিমাণে ব্যৱহাৰ কৰা অৰ্ধপৰিবাহীটো হৈছে তোমাৰ সিলিকন মনত ৰাখিবা এটো সিলিকন ইউজ করা হয় গতিকে এটো সি নম্বৰ অপশনটো ইউজ মানে কারেক্ট অপশন হয় ইয়াৰ পিছত 41 নম্বৰ কোৱেশ্চন which of the following is the proper sequence of trophic levels পৌষ্টিক স্তৰৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ ক্ৰম হ'ব উৎপাদক তৃণভোজী উচ্চ স্তৰৰ মাংসভোজী নহয় এটো ইফালে আহিব লাগিছিল এটো ইফালে যাব লাগিছিল ইয়াৰ পিছত বি নম্বৰ অপশনটো কি কৈছে উচ্চ স্তৰৰ মাংসভোজী এটো নহয় এটো আগত আহিবই নোৱাৰে সি নম্বৰ কৈছে তোমাৰ কাৰ্নিভোৰাস এটো টপ কাৰ্নিভোৰাস আৰু প্ৰডিউসাৰ মাজত আহিছে এটো নহয় গতিকে ডি নম্বৰটো বাছি গল গতিকে ডি নম্বৰটো কারেক্ট হ'ব প্ৰডিউসাৰ হাৰ্বিভোৰ কাৰ্নিভোৰ এট টপ কাৰ্নিভোৰ উৎপাদক তৃণভোজী মাংসভোজী আৰু উচ্চ স্তৰৰ মাংসভোজী তো ডি নম্বৰ অপশন কারেক্ট অপশন হয় 42 নম্বৰ কোৱেশ্চন চোৱা which of the following is not an effect of ultraviolet radiation ultraviolet radiationৰ ফলত কৰ্কট ৰোগ হ'ব পাৰে ৰ'দে পুৰা হ'ব পাৰে চকুৰ ৰোগ হ'ব পাৰে কিন্তু টাইফয়েডটো নহয় টাইফয়েড এটো এটা জ্বৰ হয় এটো তোমাৰ আল্ট্ৰাভায়োলেট ৰেৰ কাৰণে নহয় গতিকে ডি নম্বৰটো কারেক্ট অপশন 43 নম্বৰ কোৱেশ্চন চা এটো ফ্লো অফ এনার্জি ইন এন ইকোসিস্টেম ইজ অলওয়েজ এটো ইউনিডাইরেকশনাল হয় এটো বহুত সিম্পল কোৱেশ্চন হয় 44 নম্বৰ কোৱেশ্চন চা
44 নম্বৰ কোৱেশ্যনত কি কৈছে দ্য ৰিভাৰ ৱাটাৰ ইজ সেজ টু বি পলিউটেড উইথ এচিডিক ওয়েস্ট ইফ পিএইচ অফ ৰিভাৰ ৱাটাৰ ইজ এতে তোমাৰ নদীৰ পানী আম্লিক আৱৰ্জনাৰ প্ৰদূষিত হোৱা বুলি কোৱা হয় যদিহে পানীৰ পিএইচৰ মান কি হ'ব এটা আমলিকৰ কথা কৈছে তো আমলিক হলে যেটো তোমাৰ পিএইচৰ ভ্যালু হ'ব হেতু সদায় তোমাৰ কি হ'ব লেস দেন 7 হ'ব তো 7 তকৈ কম হ'ব লাগিব এটো 10 আছে এটো নহয় above 7 এটো নহয় এক্স্যাক্টলি 7 এটো নহয় তো below 7 7 ৰ তলত এটো কারেক্ট হ'ব 45 নম্বৰ কোৱেশ্যনটো চোৱা which of the following statements about the construction of a dam is incorrect এটো সা ইনকারেক্ট বুলি কৈছে নদী বান্ধৰ ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ তো ইয়াতে সা it provides an eco-friendly environment এটো তো নহয় কাৰণ তোমাৰ ড্যামস বনালে তোমাৰ কি হয় যেটো ইকোসিস্টেম আছে ইকোসিস্টেম এটো তোমাৰ লার্জ অ্যামাউন্ট অফ ইকোসিস্টেম এটো ড্যামেজ হয় হয়নে তাৰ পিছত তোমাৰ ইফালে যদি ধৰা ড্যাম দিয়া হৈছে ইফালে পানীৰ পৰিমাণটো বাঢ়িব আৰু ইফালে পানীৰ পৰিমাণ কমি যাব অৰ্থাৎ ইকোসিস্টেম নষ্ট হ'ব তাৰ পিছত তোমাৰ এই হিউজ এমাউন্ট অফ ফিল্ড ক্রপ নষ্ট হয় শস্য পথাৰ হেৰাবলগীয়া হয় তো এটো নহয় তাৰ পিছত চোৱা এটো বি নম্বৰত কৈছে ইট ইজ ইউজড টু জেনারেট ইলেক্ট্রিসিটি এটো তো কারেক্ট হয় sometimes tribal people are displaced without any benefit এটো কারেক্ট হয় it prevents the occurrence of flood in the river এটো কারেক্ট হয় তো আমি ইনকারেক্ট কোনটো পালো কেবল এ নম্বৰ স্টেটমেন্টে ইনকারেক্ট পালো গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হয় মনৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল তোমাৰ এমসিকিউ তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা মই কমেন্ট সেকশনত লিংক দি দিছো তোমালোকে তাতে গৈ এইবোৰ সলিউশনৰ পিডিএফও পাই যাবা সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ জিলাৰ বা সকলো জিলাৰে তুমি প্ৰি বৰ্ডাৰ এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ তুমি পাই যাবা এতিয়া তোমাৰ সোৱা জিবিকেটা লং কোৱেশ্চন আছে লং কোৱেশ্চন কেটা সোৱা বহুতে সিম্পল কোৱেশ্চন হৈছে যদি তোমালোকে মোৰ ভিডিওবোৰ চাই আছা তেতিয়া হলে তোমালোকৰ সিম্পল লাগিব আৰু যদি ভিডিওবোৰ চোৱা নাই তেতিয়া হলে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা বহুতে ইজি কোৱেশ্চন হয় এতে সোৱা এখিনি আৰু তোমালোকৰ ডিস্ট্ৰিক্টত যদি প্ৰি বোর্ড এক্সামিনেশন হৈ গৈছে তেতিয়া হলে মই এটা কন্টাক্ট নাম্বার দি আছো তুমি তাতে পিডিএফ ফাইলটো সেন্ড কৰিবা 7002824673 এটো মোৰ পার্সোনাল হোৱাটসঅ্যাপ নাম্বার হয় তোমালোকে এই হোৱাটসঅ্যাপ নাম্বাৰত তোমালোকে তোমালোকৰ জিলাত হৈ যোৱা পিডিএফ ফাইলবোৰ প্ৰেৰণ কৰিবা ঠিক আছে আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ